নমস্কাৰ, গুড ইভিনিং সকলোকে। হীৰামণি গগৈ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। বহুত দিন বিৰতিৰ মূৰত আজি মই আকৌ এটা নতুনকৈ ব্লগ বনাইছোঁ। আজিৰ ব্লগটো হৈছে খ্ৰীষ্টমাছ ডেক'ৰেশ্যনৰ ওপৰত। আমাৰ স্কুলত খ্ৰীষ্টমাছ অলৰেডি ভেকেশ্যন হৈ গৈছে। ষ্টুডেণ্টবিলাক সকলো ঘৰলৈ গ'ল, হোষ্টেলত থকাখিনি। তাৰপিছত আকৌ নিউ ইয়েৰতহে আকৌ আমি সকলো লগ হ'ম। তাৰপিছত আমি খ্ৰীষ্টমাছ ডেক'ৰেশ্যন স্কুলত কেনেকৈ কৰিলে আৰু কেনেকৈ আমি কৰিছিলোঁ তাকে আপোনালোকক অকণমান ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ লগতে সকলোলৈকে মই আগতীয়াকৈ আপোনালোকক হেপী খ্ৰীষ্টমাছ আৰু 2026ৰ হেপী নিউ ইয়েৰ সকলোকে ওলগ জনালোঁ। No, if you are, that means you keep sideways this house. The sideways wall. I mean that house. The house. Side to you can keep things. This like if you keep watching, it's a problem. Stay there. Means all the way will take like this to the river, and that river. On the pole you can take one in the left side, one in the right side. তললৈ গ'লোঁ। ডেক'ৰেশ্যন কৰিবলৈ এতিয়ালৈকে হোৱা নাই, মানে জেগাটো ঠিক কৰিছেহে। ধুনীয়াকৈ মাটি চাটি ফিল আপ কৰিছে। প্ৰথমতে ইমান মাটি ফিল আপ কৰি থোৱা নাছিলে যে। তাৰপিছত মই আকৌ ওপৰলৈ আহিলোঁ। মই কাৰ্ডবৰ্ডবিলাক যোগাৰ কৰি ল'লোঁ। ধুনীয়াকৈ মই ঘৰ বনাবলৈ কাটি আছোঁ। অলপ চলপকৈ ৰেডি কৰিছোঁ আৰু ঘৰটো অলপ দেখিবলৈ ঘৰৰ নিচিনা আকাৰ এটা লৈছে। মই লাহে লাহে ঘৰটো বনাবলৈ লাগি গ'লোঁ। মোৰ শেষ হ'ব হ'লেই আৰু প্ৰায় কামখিনি। ইতিমধ্যে আমাৰ পাহাৰবিলাক ধুনীয়াকৈ বনোৱা হৈ গৈছে। পাহাৰবিলাকত বস্তা দিয়া হৈছে খুটি পুটি। তাৰপিছত মাজতে এটা ধুনীয়াকৈ পুখুৰী বনাব। পুখুৰীটোৰ কাৰণে খান্দি ধুনীয়াকৈ চিমেণ্টে পাৰবিলাক বনাই দিলে। এয়া বস্তাবিলাক সজাই পাহাৰ সজাইছে। পিছত ধুনীয়াকৈ লাইট লগোৱা হৈ যাব, তেতিয়া ভাল লাগিব বেছি। তাৰপিছত এওঁলোকে ধুনীয়াকৈ কৰি আছে আৰু বহুত মানুহ ইফালে লাগি আছে। মই অলপমান উঠাইছোঁ। এয়া মোৰ ঘৰ ৰেডি হৈ গ'ল। এতিয়া মই তলত দিবলৈ লৈ আহিছোঁ। এয়া চাওকচোন, মই তলত আনি দিবলৈ পালোঁ। তেওঁলোকে একেবাৰে সজাই মেলি আজৰি। ধুনীয়াকৈ ওপৰত খুটি পুটি ওপৰত বহাই দিছে। এটা ঘৰ আগতীয়াকৈ দিলেহি আৰু এইটো ছেকেণ্ডত অনা ঘৰটো। তাৰপিছত এয়া ধুনীয়াকৈ সাজি আছে এওঁলোকে। তাৰ পিছৰখিনি চাই থাকক। नायनो थांगोन ना बिथिं गुवाहाटी सारियाली फर्स्ट ऐसे कर करना ये छोड़ दो इसको फेस देना क्या सांता क्लॉज। এতিয়া মই দেখাইছোঁ আমাৰ স্কুলৰ চাৰিওফালৰ পৰিৱেশটো কেনেকৈ এইবিলাক লাইটনিং কৰিলে, ধুনীয়াকৈ সজালে। সেয়া দেখালোঁ। বহুত ওপৰলৈকে ধুনীয়াকৈ সজাইছে। ইয়াৰ পিছত মই আপোনালোকক আমাৰ ক্ৰিপটো কেনেকৈ সজোৱা হ'ল তাকে দেখাবলৈ লৈ গৈ আছোঁ। আহক। ক্ৰিপটো অলৰেডি সম্পূৰ্ণ হৈ গৈছে। আমাৰ মনচুম ঠাণ্ডাত কুচমুচ খাই আছে। ক্ৰিপটো এয়া ক্ৰিপ আচলতে এখন জেৰুচালেমৰ প্ৰতিচ্ছবি সজা হয়। যীশুখ্ৰীষ্ট জন্মৰ স্থানখন ধুনীয়াকৈ। এয়া পাহাৰ বনাইছে। এয়া খ্ৰীষ্টমাছ ট্ৰী। তাতে আছে সান্তা ক্লজ। জুম কৰি দেখাইছোঁ। তাৰপিছত এইয়া অলপ জুম কৰি দেখাইছোঁ।
তাৰপিছত এইয়া ধুনীয়াকৈ ৰজাৰ পেলেচ চাৰ্চ আৰু যীশু খ্ৰীষ্টৰ জন্মৰ সময়ত ৰজাসকলে 3জন ৰজা তেওঁলোকে খবৰ ল'বলৈ অহা এয়া ৰজাৰ ৰাস্তাত ধুনীয়াকৈ আহি আছে অহাৰ ডেক'ৰেশ্যন কৰা হৈছে তাৰপিছত এয়া তাৰপিছত মই আঁতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ আঁতৰৰ পৰা এয়া কেনেকুৱা হৈছে আপোনালোকে সকলোৱে মোক জনাবচোন এই ক্লিপটো সম্পূৰ্ণ কৰিবলৈ 2 দিন সময় লাগিছিল কোনো এজন মানুহ মানে আমাৰ স্কুলৰ ষ্টাফ মানে কোনো এজন বহি থকা নাই চবেই মানে দিনে ৰাতিয়ে মই সময় লাগি গৈছে ধুনীয়াকৈ লাগি মেলি সম্পূৰ্ণ কৰিছে কোনেও মানে কাকো ক'বলগীয়া নাই এইটো কৰ সেইটো কৰ চবেই নিজে নিজে কামত লাগি গৈছে মই অৱশ্যে মানে মাজে মাজে চাবলৈ আহে অকল সেই ঘৰ দুটাই অকল ডেক'ৰেশ্যন কৰিলোঁ সজালোঁ বাকী কামত মই একো লগা নাই মাজে মাজে এনে ভিডিঅ' বনাবলৈ আহি থকাহে বাকী সকলোৱে লাগি ভাগি কৰি শেষ কৰিলে আৰু ইয়াৰ লগে লগে মই ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে সকলোৱে জনাব লাইক কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে তেনেহ'লে আজিলৈ আহিছোঁ সকলোকে গুড নাইট